আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ এটা খুব হৃদয় কাহিনী লৈ আহিছোঁ। পংখী সন্দিকৈ আৰু নীতিকেশ দাস, শুনিছে নিশ্চয়। আজি মে'ৰ 2 তাৰিখে 1 তাৰিখে পংখী সন্দিকৈ কেনেকৈ স্বামীৰ গৃহত স্বামীৰ লগত য'ত আছিলে তাতে মৃত অৱস্থাত উদ্ধাৰ কৰিছে। গতিকে কাৰণটোনো কি সেই সকলোবোৰ আজি ক'ম। নিশ্চয় আপোনালোকে গম পাইছেই যদি নাজানো। আৰু পংখী সন্দিকৈ আৰু নীতিকেশ দাস এওঁলোক প্ৰথমতে হেনো ফেচবুক চিনাকি আছিলে। ফেচবুক ফ্ৰেণ্ড হৈ থাকি বহুত ভাল এটা সম্পৰ্ক তেওঁলোকৰ মাজলৈ গঢ় লৈ উঠিছিলে। তাৰ পাছতে তেওঁলোকৰ বিয়া হৈছিলে খুব কম সময়ৰ ভিতৰতে। আৰু বিয়া হৈছিলে কিদৰে? নীতিকেশ দাসৰ পিতৃ মাতৃয়ে খুব খৰধৰকৈ পংখী সন্দিকৈ ঘৰলৈ আহি বিয়াৰ প্ৰস্তাৱ দিছিলে আৰু খুব খৰধৰকৈ বিয়াখন পাতি তাইক লৈ গৈছিলে নিজৰ ঘৰলৈ। কিন্তু কিয় ইমান খৰধৰ কৰিছিলে সেই কথাবোৰ বহুত কথা আছিলে, আচলতে গম নাপালে। পংখী সন্দিকৈৰ পিতৃয়ে কৰে পকা মিস্ত্ৰী আৰু ঘৰখন সেয়া দেখুৱাইছে অৱস্থা পূৰ্ণ নহয়। আৰু সেই কষ্টৰ মাজেৰে পিতৃয়ে আৰু মাতৃয়ে তাইক ডাঙৰ মানুহ হোৱাৰ সপোন দেখিছিলে, পঢ়াইছিলে। আৰু সৰু এজনী ছোৱালী কিমান আশাত ডাঙৰ কৰিছিলে পিতৃ মাতৃয়ে। কম বয়সীয়া ছোৱালীজনী সেইদেই লোক দেখুৱাই আশা দি, যিহেতু নীতিকেশ দাস শিক্ষকতা কৰি আছিলে, গতিকে চৰকাৰী চাকৰিয়াল ল'ৰা এটা হ'লে বুলি কিমান চাগে হেঁপাহত দিছিলে, কিমান আশা আছিলে তাইৰ জীৱনটোত। এখন সংসাৰ কিমান আশাত পাতিব পাৰে এজনী ছোৱালীয়ে। আৰু জীৱনটো কিদৰে চাগে উপভোগ কৰিম বুলি তাই আগবাঢ়িছিলে। পিতৃ মাতৃয়ে বহুত বিশ্বাস কৰি, যিহেতু তেওঁৰ নীতিকেশ দাসৰ পিতৃ মাতৃ আহি নিজেই খুজি ছোৱালী বিয়া কৰাবলৈ আহিছিলে পুতেকলৈ, সেইবাবে বহুত বিশ্বাস কৰিছিলে। যিহেতু তেওঁলোক দেউতাকে মাত্ৰ পকা মিস্ত্ৰীহে কৰিছিলে, গতিকে কিজানি ছোৱালীজনী কপালেই ভাল, এজন চৰকাৰী চাকৰিয়াল, তাতে শিক্ষক। গতিকে আৰু ছোৱালী ফেচবুকতো চিনাকি হৈ থকা দিন হৈছে বুলি চাগে পিতৃ মাতৃয়ে গমো পাইছে। গতিকে কেনেকৈ ভাবিব বাৰু আজি যে এই অৱস্থা হ'ব সেই ছোৱালীজনী। বিয়া হোৱা মাত্ৰ 7 মাহ হৈছে। অক্টোবৰৰ 3 তাৰিখে ছোৱালীজনীৰ বিয়া। সাপে খাটি লৈ বিয়া দিছিলে। পংখী সন্দিকৈৰ ঘৰ আছিলে শিৱসাগৰত আৰু নীতিকেশ দাসৰ ঘৰ আছিলে সাপেখাটিত। গতিকে খুব সুন্দৰকৈ বিয়াখন হৈ গৈছিলে। পিতৃ মাতৃৰো আশা আছিলে ছোৱালীজনী ইমান সুন্দৰকৈ, ইমান কষ্টৰ মাজেৰে তাইক ইমান আশাত পঢ়াই শুনাই ডাঙৰ মানুহ কৰিম বুলি ভাবিছিলে। পিতৃয়ে কৈছোৱে পকা মিস্ত্ৰী কৰে, আৰু কিমান কষ্ট হ'ব সেই ছোৱালীজনী পঢ়াই শুনাই ইমান দূৰ আগবঢ়াই নিবলৈ। আৰু তাই সকলোতে আগবঢ়া আছিলে বুলি গম পাইছোঁ। ছোৱালীজনী সকলোতে আগবঢ়া আছিলে, তাই অকল পঢ়া বুলি নহয়। গতিকে সেই ছোৱালীজনী, আৰু যেতিয়া এটা ল'ৰা ফেচবুকৰ যোগে চিনাকি বুলি গম পাব, কথা বতৰা চলি আছে, গতিকে তাইও চাগে তাৰ বিষয়লৈ নজনাকৈ কথা পতা নাই। তাৰ পাছত যেতিয়া সিহঁতৰ ঘৰৰ পৰাই বিয়াৰ প্ৰস্তাৱ লৈ পিতৃ মাতৃ আহিব ঘৰখনলৈ, তেতিয়াহ'লে সেই সময়ত চাগে ভাবিব যে ছোৱালীজনীৰ কপাল বহুত ভাল, চৰকাৰী চাকৰি, ইমান কম বয়সতে চৰকাৰী চাকৰিয়াল ল'ৰা এটা পাইছে, দেখাত ধুনীয়া, তাতে শিক্ষক, আৰু শহুৰে শাহুৱেকে নিজেই খুজি বিয়া পাতিবলৈ আহিছে। কিমান এটা কেনেকুৱা পৰিৱেশত ছোৱালীজনী আচলতে ঘৰখনৰ পৰা উলিয়াই দিছিলে চাগে, কিমান ফূৰ্তি, কিমান আনন্দত। কিন্তু কি হৈ গ'ল, ছাৰখাৰ হৈ গ'ল এই 6 মাহ 7 মাহত। কিয় হ'বলৈ পালে বাৰু? এনেকুৱা ঘটনাবোৰ সদায় হৈয়ে থাকিব নেকি এইদৰে? মই এনেকুৱা এটা ভিডিঅ' মই আগতেও এটা বনাইছিলোঁ মৌচুমী নামৰ এজনী ছোৱালীক লৈ, কিন্তু কোনো ধৰণৰ আজিলৈকে একো নহ'লে। ভিডিঅ' প্ৰস্তুত কৰিলোঁ সেইটোৰ বাবে যে কিবা হ'ব সেইটো কথা নহয়, কিন্তু কিয় এইবিলাক ঘটনা এজনী ছোৱালী এইদৰে ইমান সঘনাই পিতৃগৃহৰ পৰা যোৱাৰ পাছত স্বামী গৃহত এনেকুৱা হ'বলৈ পায়? আৰু যদি তেওঁলোকৰ পিতৃ মাতৃয়ে নিজেই খুজি বিয়া পাতি নিছিলে, তেওঁলোকে কিবা জানিছিলে নেকি পুতেকৰ বিষয় লৈ? আৰু এতিয়া পংখী সন্দিকৈ মাতৃয়ে কোৱা মতে পংখী সন্দিকৈয়ে মাকক কৈছিলে যে বিয়াৰ পিছৰ পৰাই তাইক শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছে তাইৰ স্বামীয়ে। কিয় অত্যাচাৰ চলাই আহিছে? কাৰণ তাহাঁততো আগৰ পৰা চিনাকি আছিলে। তাৰ মোবাইলটো নিজৰ নতুনকৈ বিয়া পাতি নিয়া পত্নীক চুবলৈ নিদিয়ে। পত্নীয়ে
চাবলৈ নাপায় স্বামীৰ মোবাইলটো লুকুৱাই ৰাখে। ইয়াৰ নিশ্চয় কিবা কাৰণ থাকিব। গতিকে তাই গম পাইছিলে লাহে লাহে যে নিজৰ স্বামীৰ ক'ৰবাত পৰকীয়া প্ৰেম আছে। গতিকে সেইবাবে মোবাইলৰ মেছেজ চাবলৈ নিদিয়ে, মোবাইলটো লুকুৱাই ৰাখে। গতিকে তাইৰ সন্দেহৰ দৃষ্টি আহি গ'ল লাহে ধীৰে। গতিকে তাই চাগে স্বামীক নিজে ভাল পাই বিয়া হোৱা হৈছে মাত্ৰ 6 মাহ 7 মাহ। গতিকে তাই স্বামীক অলপমান লক্ষ্য কৰিবলৈ ল'লে হয়তো। তাৰপাছত তাকে যদি কয় তাইৰ লগত শাৰীৰিক মানসিক সকলো ধৰণৰ অত্যাচাৰ চলায় সেই নীতিকেশ দাসে। পংখীৰ স্বামীয়ে বিয়া হৈ যোৱা 6 মাহ হৈছে মাত্ৰ, তেতিয়াহ'লে তাই কিমান সহ্য কৰিব লগা হৈছে। সেই এজনী সৰু ছোৱালীয়ে কিমান আশাত বিয়াখন হৈ তাই মাত্ৰ গৈছিলে গাৰ পৰা তাইৰ হালধি গোন্ধেই, মাহ হালধি গোন্ধেই যোৱা নাই। তেতিয়াহ'লে চিন্তা কৰিব এজনী ছোৱালী পিতৃ মাতৃয়ে কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰি আজি ইমানকণ সময় পোৱালৈকে কিমানখিনি কৰিব লাগে এটা সন্তানৰ লগত পিতৃ মাতৃয়ে। তেতিয়াহ'লে সেই কাহিনী নীতিকেশৰ যদি তেনেকুৱা কিবা সম্পৰ্ক কাৰোবাৰ লগত অবৈধ আছিলে, তেতিয়াহ'লে তেওঁৰ পিতৃ মাতৃয়ে কিয় লোকৰ ঘৰ এজনী ছোৱালী বিয়া কৰাই নিছিলে? এইটো প্ৰশ্ন আহিবনে বাৰু? নিশ্চয় জানিছিলে। নীতিকেশৰ পিতৃ মাতৃয়ে হয়তো জানিছিলে যে তেওঁলোকৰ নিবিচৰাকে তেওঁলোকে নিবিচৰা এটা সম্পৰ্ক পুতেকে হয়তো কাৰোবাৰ লগত গঢ় লৈ উঠিছে পুতেকৰ, আৰু সেইবাবেই হয়তো খুব দৌৰাদৌৰিকৈ এজনী ধুনীয়া চাই অকণমানি ছোৱালী বিয়া পাতি দিবলৈ বিচাৰিছিলে, আৰু সেইদৰেই বিয়া পাতি দিছিলে। ভাবিছিলে যে ল'ৰাক চাগে এনেকৈ বিয়া কৰাই দিলে হয়তো সি আগৰ কিবা কিবি সম্পৰ্কবোৰ এৰ খাব, হয়তো তেনেকৈ ভাবিছিলে। মোৰো তেনেকুৱা যেন লাগিছে। নহ'লে পিতৃ মাতৃয়ে ইমান খৰধৰ কিয় কৰিব? আৰু যদি তাৰ সেইখিনি সম্পৰ্ক আগৰ পৰাই আছিলে, তেতিয়াহ'লে পিতৃ মাতৃয়ে এই কামটো কিয় কৰিছিলে? আৰু যদিহে নাই, তেতিয়াহ'লে আৰু এটা কথা কৈছে, তাই গম পাইছিলে যে স্বামীৰ দৰমহা পইচা আধাখিনি বহুতখিনিত ক'ৰবাত ধাৰ মাৰে। ক'ত ধাৰ মাৰে লাহে লাহে তাইও হয়তো এইখিনি বস্তু লক্ষ্য কৰি গৈছিলে, আৰু গম পাইছিলে তাৰ যাৰ লগত পৰকীয়া প্ৰেম আছিলে তাহাঁতৰ ঘৰত লেট্ৰিন বাথৰুমলৈকে সি বনাই দিছিলে, আৰু সেইখিনি পইচা ধাৰ মাৰি থাকে। গতিকে তাই সিমানলৈকে গম পাইছিলে নতুনকৈ বিয়া হৈ যোৱা এজনী ছোৱালীয়ে স্বামীৰ বিষয়ে। আৰু যেতিয়া নিজৰ মাকক ফোন কৰি কৈছিলে যে কাজিয়া লাগিলোঁ দেই এইটো কথা, কাৰণ ছোৱালী ভাল পাই আছে, আগৰ পৰা ভাল পোৱা আছে, আৰু মোবাইল মোক চুবলৈ নিদিয়ে আৰু মোবাইলটো লুকুৱাই ৰাখে। আৰু তেতিয়া মাকে কৈছিলে যে তুমি সন্দেহ কৰি কেতিয়াও সংসাৰত অশান্তি নকৰিবা, সন্দেহ কেতিয়াও নকৰিবা তোমাৰ প্ৰমাণ নোহোৱাকৈ। তেনেকৈ মাকে হয়তো কৈছিলে, কাৰণ নতুনকৈ বিয়া দিয়া ছোৱালীজনীয়ে সেইখিনি কথা কওঁতে মাকে কেতিয়াও ভাল পোৱা নাছিলে। সেইটো হোৱাটো কোনো পিতৃ মাতৃয়ে বিচৰা নাছিলে। গতিকে ছোৱালীজনীক বুজাইছিলে মাতৃয়ে যে সন্দেহ কৰি কেতিয়াও এইবিলাক কাজিয়া নকৰিবা। কিন্তু তাই কৈছিলে বহুত কথা আছে মা, মই তোমাক 5 দিনমান থকাকৈ যাম আৰু মই ক'মগৈ। কিন্তু সেই 5 দিন থকাকৈ যাবলৈ তাই নাপালে। কিয় নাপালে? 2 দিনৰ কাৰণে হেনো গৈছিলে, আৰু সেই 2 দিন সি পোকৰে লাগি থাকিলে। কিন্তু সেই যে পোকৰে লাগি থাকিলে, পাকঘৰলৈ যাওঁতেও পত্নী পোকৰতেই যায়, বাহিৰলৈ ওলাওঁতেও পোকৰতে যায়। আচলতে সেইটো কথা এনেকুৱা নহয় যে খুব তাইক মৰম কৰে বাবে লাগি থাকে। আচলতে এতিয়াহে ওলাই পৰিছে যে কিজানি মাকৰ লগত কিবা এনেকুৱা ধৰণৰ বিষয় লৈ কথা পাতিব, তাৰ বিষয় লৈ হয়তো তাৰ সেইটো ভয় আছিলে। সেইবাবে তাইক অকলে মাকৰ লগতো অকণমান সময় এৰা নাছিলে, অনবৰত লাগিয়ে আছিলে বুলি মাকে কৈছে। গতিকে মাকজনী বলিয়া হৈ গৈছে কান্দি কান্দি। কিয় নহ'ব বাৰু? কিয় নহ'ব বাৰু? সেই মাতৃগৰাকী বিয়া দিয়া ছোৱালীজনীক বিয়া দিয়া 6 মাহৰ পিছত ভাবিছিলে নেকি তেনেকুৱা এটা হৈ যাব, ছোৱালীজনী নোহোৱা হৈ যাব আজি? আৰু লোকৰ ঘৰলৈ উলিয়াই দিয়াৰ পাছতে যে গিৰিয়েকে মৰিয়াই সেইদৰে মাৰি পেলাব, আৰু ছুইচাইড কৰিছে বুলি ৰছীটো ডিঙিত লগাই ওলোমাই থৈছিলে সেই নামৰূপৰ ভাড়াঘৰত। গতিকে প্ৰথম কথাটো হৈছে ফেচবুকত চিনাকি হৈ বন্ধুত্ব বাঢ়ি যোৱা আৰু বিয়ালৈকে আগবাঢ়ি যোৱা প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে যে তেওঁৰ পিতৃ মাতৃয়ে, নীতিকেশৰ পিতৃ মাতৃয়ে জানিছিল যদি তেওঁৰ পুত্ৰৰ তেনেকুৱা কিবা কাৰোবাৰ লগত সম্পৰ্ক আছে বুলি, তেওঁলোকে কিয় ছোৱালীজনী তেনেকৈ লোকৰ ছোৱালীজনী নি পেলাই এনেকুৱা আজি কৰিলে? আৰু যদি তেওঁলোকে নাজানিছিলে, তেতিয়াহ'লে এতিয়া কিয় ওলাই পৰিছে কথাবোৰ যে আগতে কাৰোবাৰ লগত সম্পৰ্ক থকা ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক, যিয়েই নহওক, সিহঁতৰ ঘৰত লেট্ৰিন বাথৰুমলৈকে তেওঁ বনাই দিছিলে, তাৰ পইচা তেওঁ দৰমহা পইচাৰ পৰা ধাৰ মাৰি থাকে বুলি পংখীয়ে গম পাইছে। গতিকে সেইটো বিয়াৰ আগৰ কাহিনী হ'ব লাগিব। গতিকে পিতৃ মাতৃয়ে চাগে গম পাইছিলে। গম পোৱাৰ পাছত তেওঁলোকে ভাবিছিলে নেকি যে এজনী লোকৰ ঘৰৰ সৰু ছোৱালী বিয়া পাতি পুতেকক বিয়া পাতি আনি দিয়াৰ পাছত
পুতেক ভাল হৈ যাব, সেইবোৰ এৰ খাই যাব, গতিকে সেইটো কাৰণে হয়তো কৰিছিলে, কিন্তু নোৱাৰিলে কৰিব। এইটো কৰি পেলাই কিয় তেওঁলোকৰ ছোৱালী এজনী তেওঁলোক মাক দেউতাকে আজি এই দিনটো দেখুৱালে। আজি যদিও নীতিকেশক জেললৈ নিছে, পংখীৰ মাতৃয়ে কৈছে যে তেওঁকো মৰিয়াই মৰিয়াই সেইদৰে মাৰিব লাগে যিদৰে আজি মোৰ ছোৱালীজনী মাৰিলে, আৰু মই যিকুৰা জুই আজি মই বুকুত লৈ আছোঁ সেইদৰে তাহাঁতৰ মাক দেউতাকেও যাতে সেইকুৰা জুই ল'বলৈ পায়। কৰিবনে সেইটো? নহ'লেতো সি কাইলৈ পৰহিলৈ ওলাই আহিব, ওলাই আহিলৈ সেই যে তাৰ পৰকীয়া প্ৰেমৰ লগত আহি সি আৰামছে থাকিব, আৰু সেই পিতৃ মাতৃ হ'লে না জীয়েক আছে লগত না কি আছে বাৰু, সিহঁতৰ কি অৱস্থা হৈছে বাৰু, আৰু কি হ'ব? সেই মিস্ত্ৰী কাম কৰি খোৱা মানুহহালৰ কি অৱস্থা আৰু হ'ব বাৰু? ছোৱালীজনী আজি এনেকুৱা হৈ গ'ল, চকুৰ আগত নাই, মৰিয়াই মৰিয়াই লোকৰ ঘৰলৈ নি ছমাহত মৰিয়াই মাৰি পেলালে। তাৰপাছত সি জেলৰ পৰা ওলাই আহিব, ওলাই আহি সি সেই তেনেকুৱা কাৰোবাৰ লগত সম্পৰ্ক থকাবোৰৰ লগত সি বিন্দাছ থাকিব। কি বিচাৰ কৰিব বাৰু? নে এইকেইদিনতে খুবকৈ ওলাইছে কথাষাৰ, তাৰপাছত আৰু লুকাই যাব? এইদৰে ইজনীৰ পিছতে সিজনী ছোৱালী এনেকুৱা হৈ গৈ আছে, কিন্তু একো বিচাৰ হোৱা নাই। কিয় হৈছে এনেকুৱা? আৰু কি কাৰণ তেওঁৰ পিতৃ মাতৃয়ে গম পাইছে যদি এই কথাটো হেৰি নকৰিলে? গতিকে আজি সময়ত কোনো চাকৰিয়াল বুলি কোনো ল'ৰাক বিশ্বাস কৰি ছোৱালী বিয়া দিব নোৱাৰি। পিতৃ মাতৃয়ে নিজেইহে জানে কিমান কষ্ট কৰি এজনী ছোৱালী পঢ়ুৱাই শুনোৱাই নিজৰ স্বভাৱক গঢ় দি তোলে এঘৰলৈ বিয়া দিবলৈ, আৰু যদিহে তেনেকুৱা অৱস্থা হয় সেইটো কৰিবলৈ কেতিয়াও নিদিয়ে পিতৃ মাতৃয়ে। মোৰ ঘৰত দুজনী ছোৱালী আছে, মোৰ ঘৰতো দুজনী ছোৱালী আছে, কিন্তু আমি হ'লেও কেতিয়াও সহ্য নকৰোঁ। আমি সেইবাবে এতিয়ালৈকে চাকৰিৰ লোভত কোনো কাৰণত ছোৱালী আমি বাধ্যত পেলোৱা নাই। চাকৰি থকা ল'ৰা ওলালেও আমি চাকৰিটোৱে নহ'ব, মানুহ হ'ব লাগিব। মানুহ হ'ব লাগিব। যিটো ল'ৰাই বিয়া পাতিব সি মানুহৰ স্বভাৱৰ হ'ব লাগিব। সি যদি জন্তু জানোৱাৰৰ দৰে হয় তেতিয়াহ'লে চাকৰিয়ে খুৱাব জানো? গোটেই জীৱনটোৱে যদি তাই শেষ হৈ যায়। চকুৰ আগৰ পৰা এজনী ছোৱালী ইমান ডাঙৰ কৰালৈকে মাক বাপেকৰ কিমান কষ্ট, কিমান ত্যাগ থাকে বাৰু। গতিকে আজি এই দিনটো সেই পিতৃ মাতৃয়ে দেখিম বুলি ভাবিছিলে জানো? তেতিয়াহ'লে সেই মাতৃগৰাকী কি অৱস্থা হৈছে আপোনালোকেতো দেখিছে নিশ্চয়, সেয়া পিতৃৰ কি অৱস্থা হৈছে। তেতিয়াহ'লে সেই নীতিকেশ দাসৰ আজি কিবা বিচাৰ হ'বনে বাৰু? নে জেলৰ পৰা আকৌ ওলাই আহিব? গতিকে বহুত সাৱধান হ'বৰ হ'ল। কিন্তু সেই মাক বাপেকহাল যদিও বহুত টকা পইচা থকা ঘৰ নাছিলে পংখীৰ ঘৰখন, তথাপিতো এজনী ছোৱালীক কিমান যোগ্য কৰি তুলিছিলে তেওঁলোকে, পকা মিস্ত্ৰী কৰি পিতৃ সেইজনে। আৰু পিতৃয়ে নিজেই কৈছে, যেতিয়া তাইৰ ডেড বডিটো চাবলৈ গৈছে, কৈছে যে ওঁঠখন ফাটি আছে, ডিঙিত ৰছীডাল যোনখিনিত থাকিবলৈ হ'লে ছুইচাইড কৰি য'ত থাকিব লাগে তাত থকা নাই, ওপৰলৈ আছে, আৰু ওঁঠখন ফাটি আছে, আৰু কপালত খুন্দা খোৱাৰ দৰে, যিদৰে চুলি কোচাত ধৰি পকাত খুন্দা মাৰি দিলে কপালখনত ক'লা ক'লা দাগি হয় তেনেকুৱা দেখিছে। তেতিয়াহ'লে সেই পিতৃজনৰ কেনেকুৱা অনুভৱ হৈছে বাৰু? তেতিয়াহ'লে ছোৱালী বিয়া দিবই নোৱাৰিছোন। কি বিশ্বাসত? এজনী ছোৱালী এখন ঘৰলৈ বিয়া দিয়াৰ পাছত প্ৰত্যেক ছোৱালীকেইজনীয়ে এজন পৰপুৰুষৰ লগত এখন ঘৰত অকলে এৰি দিয়া হয়। কিমান বিশ্বাসত? এটা ৰুমত অকলে এৰি দিয়া হয় বা থাকে কিমান ভৰসাত? সেই ৰাতিটোত যে কত কি হৈ যাব পাৰে, কিমান বিশ্বাসত থাকিব লগা হয়। তেতিয়াহ'লে ভাবিছিলে জানো? বা আজি সংসাৰবিলাকত তেনেকুৱা বুলি ভাবিলে মানুহে সংসাৰ পাতিব পাৰিব জানো? ৰাতিটোৰ ভিতৰতে যদি এজনী ছোৱালী তেনেকৈ মৰিয়াই মৰিয়াই হত্যা কৰি ৰছী লগা ওলোমাই দিয়ে, তেতিয়াহ'লেচোন সংসাৰ পাতিবই নোৱাৰিব। গতিকে বিচাৰ কি কৰে, এইবিলাকত ভালদৰে বিচাৰ নকৰি এৰি দিলে কিন্তু বাঢ়ি গৈ আছে, গৈ থাকিব। তেওঁলোকৰ নিচিনা ধুৰন্ধৰবিলাক শিক্ষকৰ নামত কলংক, সেই শিক্ষকৰ নামতেইহে হয়গৈ। শিক্ষক নামটো লৈ এই কামবোৰ কিদৰে কৰি আছে তেওঁলোকেহে জানে। শিক্ষকত কলংক সানি সানি আকৌ ওলাই আহিব, আকৌ এজনী আগৰ ঠিক হৈ থকাবোৰ পৰকীয়া প্ৰেমৰ লগত তেওঁলোক চলি থাকিব, আৰু সেই পিতৃ মাতৃ বুকু উদং কৰি। গতিকে ইয়াৰ ব্যৱস্থা ল'বনে চাগে, নে এনেকেই এৰি দিব? গতিকে মই সকলো পিতৃ মাতৃক অনুৰোধ জনাবলৈ বিচাৰিছোঁ, কোনো কাৰণত চাকৰিৰ লোভত কেতিয়াও কোনো নিজৰ সন্তানক
বিবাহ পাশত আবদ্ধ হ'বলৈ নিদিব। চৰকাৰী চাকৰি আছে, টকা গাড়ী আছে, ঘৰ আছে বুলি কোনো কাৰণত পিছলৈ যিখিনিতো হ'লেই কোনো কাৰণত চৰকাৰী চাকৰি লোভত, টকাৰ লোভত ছোৱালী বিয়া নিদিব। কিন্তু এনেকুৱাই হৈ গৈ থাকিব, ধৰিব নোৱাৰিব। সেই পংখী আৰু নীতিকেশৰ ফটোকেইখন চাওকচোন, লক্ষ্য কৰক তাহাঁতৰ হাঁহি মুখীয়া সেই ফটোকেইখনত অনুমান কৰিব পাৰিনে বাৰু সিহঁতি যে ইমান ভিতৰি অশান্তিত ভুগি আছিলে? ফটোকেইখন লক্ষ্য কৰকচোন, ঠাণ্ডাত মই দিছোঁৱেই। গতিকে একদম সাৱধান নহ'লে কিন্তু আৰু তেনেকুৱা কত পিতৃ মাতৃ বুকু উদং কৰি এইদৰেই কৰি থাকিব। আৰু সেই সন্তানৰ পিতৃ মাতৃকো মই অনুৰোধ জনাইছোঁ, নিজৰ পুত্ৰৰ যদি স্বভাৱত কেৰুণ থাকে, কোনো কাৰণত আপোনালোকৰ অধিকাৰ নাই ল'ৰাৰ বাবে বেলেগৰ এজনী ছোৱালী আনি ডিঙিত আনি দিওঁ আৰু নিজৰ পুত্ৰৰ স্বভাৱ ভাল হওক বুলি ভাবিবলৈ। তেনেকুৱা আৰু মোৰ দৃষ্টিত আছে যে ল'ৰাই বেয়া কাম কৰে আৰু মাকে সহ্য কৰিব নোৱাৰে, পিতৃ মাতৃয়ে ভাবে যে এজনী ইয়াক আনি ওলমাই দিওঁ আৰু সি তেতিয়া ভাল হৈ যাব। সেই লোকৰজনী আনি পেলাই ভাল কৰিব সেই পুত্ৰক। কাৰণ যিটো পুত্ৰক মাক বাপেকেই ভাল কৰিব নোৱাৰে, লোকৰ ঘৰৰ এজনীয়ে পাৰিব পাৰে নেকি দুদিনত আহি পেলাই? সম্ভৱ নেকি বাৰু? গতিকে আপোনালোকক মই অনুৰোধ জনাইছোঁ, কোনো কাৰণত চৰকাৰী চাকৰি, টকা গাড়ী দেখি ছোৱালী কেতিয়াও নিদিব। দুখীয়া হৈ ঘৰত থাকক, নিজে দুপইচা ইনকাম কৰক, ঘৰত থাকক। আৰু সেই পিতৃ মাতৃক মই পুনৰবাৰ কৈছোঁ, ল'ৰাৰ চৰিত্ৰ বেয়া হ'লে নিজৰ চৰিত্ৰ ল'ৰাৰ ভাল কৰিব যদি নোৱাৰে, লোকৰ ঘৰৰ ছোৱালীক প্ৰণোধন দি কোনো কাৰণত তেনেকৈ অনাৰ অধিকাৰ আজি আপোনালোকে পাৰিব নেকি? সেই পিতৃ মাতৃৰ হালক আপোনালোকে সন্তান ঘূৰাই দিব? যিদৰে একেদিনাৰ ভিতৰত আনিবলৈ গৈছিলে, পাৰিব জানো? গতিকে আৰু মই অনুৰোধ কৰিছোঁ যে সেই নীতিকেশক যাতে সেই পংখীৰ মাতৃয়ে বিচৰাৰ দৰে হত্যা কৰে, মৰিয়াই হত্যা কৰে। কিদৰে কৰে যাতে পংখীৰ মাকৰ আজি যিটো অৱস্থা হৈছে পিতৃ মাতৃৰ, ঠিক সেইদৰে নীতিকেশৰ পিতৃ মাতৃও আঘাত পোৱাটো, জুইকুৰা বুকুত লোৱাটো তেওঁ বিচাৰিছে। পাৰিবনে কৰিব? সেইটো মই বিচাৰিছোঁ আৰু সেইদৰে সকলোৱে বিচাৰক। সিমানেই আছিলে আজি মোৰ ভিডিঅ'টোত ক'ব লগা। এগৰাকী মাতৃ হিচাপে ময়ো ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ জনালোঁ।